আজিৰ দিনটোতে অসমত HSLC ৰিজাল্টসমূহ ঘোষণা কৰা হৈছে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ফলাফলসমূহ চাইছে। ইয়াৰে কিছু শতাংশ ছাত্ৰ ছাত্ৰী নিজৰ ৰিজাল্টক লৈ যদিও বহুত সুখী। তাৰ মাজতে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিয়ে নেকি নিজৰ ফলাফলক লৈ ইমান এটা সুখী নহয়। কিন্তু এইখিনিতে মই সেই ছাত্ৰ ছাত্ৰী অথবা ছাত্ৰ ছাত্ৰীখিনিৰ অভিভাৱকলৈ এটা প্ৰশ্ন কৰিব খুজিছো যে সেই ছাত্ৰজনৰ HSLC ৰিজাল্টটোৱেই জীৱনৰ সকলোখিনি নেকি? এজন ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত কম নম্বৰ পোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ জীৱনত আগবাঢ়িব নোৱাৰিব। ইয়াৰ বিপৰীতে এজন ছাত্ৰ বা ছাত্ৰীয়ে বেছি মাৰ্ক পোৱাটোৰ অৰ্থ এইটো নহয় যে তেওঁৰ লাইফ অলৰেডি ছেট। প্ৰত্যেক বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষা অথবা HSLC পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আত্মবিশ্বাস হেৰাই পেলায়। গতিকে আজিৰ ভিডিঅ'টিত মই কেৱল আপোনালোকক HSLC ৰিজাল্টৰ তথ্যখিনিয়ে নহয়, এই HSLC ৰিজাল্টৰ পিছৰ যিটো আঁৰৰ কাহিনী আছে সেই কাহিনীখিনি মই আলোচনা কৰিম, বা এই HSLC ৰিজাল্টটো কিমানখিনি গুৰুত্বপূৰ্ণ এই গোটেই কথাখিনি মই আজিৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে চাব। নমস্কাৰ, মই হৃদয় আৰু আপোনাক পুনৰ স্বাগতম জনাইছোঁ আউট অফ চিলেবাছৰ নতুন এটা ভিডিঅ'লৈ। আজি 10 এপ্ৰিল 2026 তাৰিখে অসমৰ HSLC পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা কৰিছে। এই বছৰ প্ৰায় 4.38 লাখ ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত প্ৰায় 65% ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে। এতিয়া এই 5%টোক যদি মই যোৱাবাৰৰ লগত তুলনা কৰোঁ, তেতিয়াহ'লে যোৱাবাৰ অৰ্থাৎ 2025 বৰ্ষত মাত্ৰ 62% ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হৈছিল, কিন্তু এই বছৰ 65% ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। এতিয়া যোৱাবাৰৰ তুলনাত এইবাৰ 5% 3% বেছি, কিন্তু এই 3% বৃদ্ধি পোৱাৰ কাৰণ এইটো নহয় যে অসমৰ শিক্ষা ব্যৱস্থা উন্নত হৈছে বা অসমৰ ছাত্ৰ ছাত্ৰীৰ কোৱালিটি বাঢ়িছে। ইয়াৰ কাৰণ বিভিন্ন ধৰণে হ'ব পাৰে। যেনেধৰণে হয়তো এইবাৰ HSLC পৰীক্ষাৰ যিটো ইভেলুৱেশ্যন ছিষ্টেম, কপি চেকিং ছিষ্টেম, সেইটো হয়তো অলপ ঢিলা কৰি দিয়া হৈছে, বা এইবাৰ কুৱেশ্যন পেপাৰৰ যিটো লেভেল সেইটো হয়তো অলপ ইজি হ'ব পাৰে। ইয়াৰ বাহিৰেও হয়তো এইবাৰ ইণ্টাৰনেল মাৰ্কৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো বেছিকৈ পৰিছে। গতিকে ইয়াৰ বিভিন্ন ধৰণে কাৰণ আছে, যাৰ ফলত নেকি আমি এজন ছাত্ৰৰ পাৰ্চেণ্টেজটো চাই কিনে যদি জাজমেণ্ট কৰোঁ, সেই জাজমেণ্ট ভুল হ'ব। এজন ছাত্ৰৰ জীৱনত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটোৰ গুৰুত্বপূৰ্ণ বহুতখিনি। কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ কথা এইটো যে সেই ছাত্ৰজনে যিমানখিনি পাৰ্চেণ্টেজ লাভ কৰিছে HSLC পৰীক্ষাত, তাৰ ভিতৰত কিমানখিনি পাৰ্চেণ্টেজ নিজে পঢ়ি কিনে পাইছে। এজন ছাত্ৰ বা ছাত্ৰীৰ জীৱনত HSLC উত্তীৰ্ণ হোৱাৰ পিছত এটা ডাঙৰ সমস্যা হ'ল ষ্ট্ৰীম চিলেকশ্যন, যে ছায়েন্স ল'বনে, আৰ্টছ ল'বনে, কমাৰ্চ ল'ব। এতিয়া মই আপোনালোকক এটা কথা কৈ দিওঁ, এই ষ্ট্ৰীম চিলেকশ্যনৰ সময়তেই এজন ছাত্ৰৰ জীৱনত বিভিন্ন ধৰণে চাপ আহিব পাৰে। বিভিন্ন ক্ষেত্ৰত পেৰেণ্টছে তেওঁক দাবী জনায় যে ছায়েন্স ল'ব লাগে, ছায়েন্সত বহুত ষ্ট্ৰীম আছে, বা ৰিলেটিভছৰ ফালৰ পৰাও ছায়েন্স লোৱাৰ দাবীটো আহে। কিন্তু এটা কথা জনাই থৈ দিওঁ যে ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰেই নিজৰ নিজৰ ভেলু আছে। এজন ছাত্ৰই যদি ছায়েন্স ষ্ট্ৰীমটো চিলেক্ট কৰে, তেতিয়া সেই ছাত্ৰজনে কেৱল ছায়েন্স ষ্ট্ৰীমৰ যিখিনি স্ক'প সেইখিনি ল'ব পাৰিব, আৰ্টছ বা কমাৰ্চৰ স্ক'পখিনি লাভ নকৰে। ঠিক তেনেকুৱাকৈ আৰ্টছ লোৱা ষ্টুডেণ্ট এজনে ছায়েন্স বা কমাৰ্চৰ যিখিনি স্ক'প, সেই স্ক'পখিনি লাভ কৰিব নোৱাৰে। গতিকে তিনিওটা ষ্ট্ৰীমেই নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ ভেলু আছে। গতিকে নিজৰ দক্ষতা অনুযায়ী যিটো বিষয়ত নিজৰ ইণ্টাৰেষ্ট আছে, সেই ইণ্টাৰেষ্ট থকা বিষয়টোত ষ্ট্ৰীম চিলেকশ্যন কৰিব। নহ'লে বেলেগৰ প্ৰেছাৰত আহি কিনে যদি ষ্ট্ৰীমটো চিলেক্ট কৰা যায়, ছাপ'জ এজন ষ্টুডেণ্টে আৰ্টছৰ বিষয়খিনিত বেছি ইণ্টাৰেষ্ট আছে, কিন্তু পেৰেণ্টছে কোৱাৰ কাৰণে, ৰিলেটিভছে কোৱাৰ কাৰণে ছায়েন্স লৈ ল'লে, পিছলৈ সেই ছাত্ৰজনৰ জীৱনত কি হয়, ছাবজেক্টবিলাক বুজি নাপায়, আৰু বুজি নোপোৱাৰ পিছত লাহে লাহে সেই ছাত্ৰজন হায়াৰ ছেকেণ্ডাৰীৰ সময়লৈকে ফ্ৰাষ্ট্ৰেশ্যনত ভোগে, আৰু এনেধৰণে অহাৰ পিছত শেষত গৈ কি হয়, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো মেট্ৰিকৰ ৰিজাল্টতকৈও বেয়া হৈ যায়। এইখিনিতে মই এটা কথা ক'ব খোজোঁ, HSLCৰ পাৰ্চেণ্টেজটো এজন ছাত্ৰৰ জীৱনৰ কেৱল আৰম্ভণিহে, এয়া কোনো ধৰণৰ শেষ নহয়। এজন ছাত্ৰই 60% পাইছে নে 80% পাইছে, এয়া 5-10 বছৰ পিছত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ হৈ নাথাকে। এজন ছাত্ৰৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই ছাত্ৰজনৰ দক্ষতা, অৰ্থাৎ স্কিল, কষ্ট, অৰ্থাৎ হাৰ্ডৱৰ্ক, আৰু সেই ছাত্ৰজনৰ অভিজ্ঞতাৰ ওপৰত। গতিকে কোনো ধৰণৰ চাপৰ ওপৰত নিৰ্ভৰ কৰি ভুল সিদ্ধান্ত নল'ব। এজন ছাত্ৰৰ সিদ্ধান্ত, HSLCত উত্তীৰ্ণ হোৱাৰ পিছৰ সিদ্ধান্তটোৱে নেক্সট 5 পৰা 10 বছৰৰ যিটো জাৰ্ণি, যিটো ষ্টুডেণ্ট লাইফৰ জাৰ্ণি, সেই জাৰ্ণিটোত কিমানখিনি সফল হ'ব, কিমানখিনি বিফল হ'ব, সেইটো নিৰ্ধাৰণ কৰে। এতিয়া উদাহৰণস্বৰূপে আজিৰ সময়ত আমি যদি চাব লাগে, অসমতে এনেকুৱা বহুতো ডাঙৰ ডাঙৰ ব্যক্তি আছে যিসকলৰ স্কুল লাইফৰ ৰিজাল্ট ইমান একো খাচ নাছিল, ইমান একো ধুনীয়া হোৱা নাছিল, কিন্তু বৰ্তমান সময়ত সেই ব্যক্তিসকলে বহুতো উচ্চ শিখৰত আছে। বা আমি যদি বেলেগ এটা উদাহৰণ ল'ব লাগে, আজিৰ সময়ত আমাৰ বিধানসভাত বহি থকা বিধায়কসকলৰ আপোনালোকে কোৱালিফিকেশ্যন চেক কৰিব। এনেকুৱাও কিছুমান বিধায়ক আছে যিবিলাক নেকি 12 পাছ কৰি কিনে ৰাজনীতিত সোমাইছে। কিন্তু কিছুমান এনেকুৱা ব্যক্তি আমাৰ গাঁৱতে পোৱা যায় যিবিলাকে নেকি সেই আগৰ সময়তে গ্ৰেজুৱেশ্যন কৰি উঠি এতিয়া কিন্তু দিন হাজিৰা কৰি খাই আছে। গতিকে বৰ্তমান এই HSLC বা HSৰ ৰিজাল্টটোৱে কোনো ধৰণৰ নিজৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে। ভৱিষ্যত নিৰ্ধাৰণ কৰিব নিজৰ কষ্ট বা নিজৰ অভিজ্ঞতাৰ ওপৰত। এতিয়া শেষত মই আকৌ সেই কথাখিনিকে ক'ম আগতে কোৱাৰ ধৰণে, যে প্ৰত্যেকটো ষ্ট্ৰীম, ছায়েন্সেই হওক, আৰ্টছেই হওক, কমাৰ্চেই হওক, তিনিওটা ষ্ট্ৰীমৰে নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ নিজৰ ভেলু আছে। কেনেধৰণে আছে সেইখিনি মই আপোনালোকক বুজাই দিছোঁ। ছায়েন্স ল'লেও ছায়েন্সৰখিনিত আগবাঢ়িব পাৰিব, আৰ্টছ ল'লেও আৰ্টছৰখিনিত আগবাঢ়িব পাৰিব, নিজৰ নিজৰ ক্ষেত্ৰত কেৱল আগবাঢ়ি গ'লেই হ'ল।
কাৰণ আজি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰজনে যিটো ডিচিশ্যন ল'ব, ছায়েন্সে হওক, আৰ্টছে হওক, কমাৰ্চে হওক, সেই ডিচিশ্যনটোৱে আগন্তুক 5 বা 10 বছৰৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব। গতিকে সেই চিন্তাটোৰে আগবাঢ়ক। এই চিন্তাটোৰে আগবাঢ়িলে হয়তো সেই ছাত্ৰজনে নিজৰ যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটোৰ ওপৰত কাম কৰিব পাৰিব আৰু ঠিক তেনেধৰণে সেই ছাত্ৰজন এসময়ত এজন ভাল মানুহ হ'ব পাৰিব। বাকী আপোনাৰ এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ কি ক'বলগীয়া আছে সেইটো কমেণ্ট বক্সত জনাব। আৰু যোৱাবাৰো মই এনেধৰণে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ ভিডিঅ' বনাইছিলোঁ, কিন্তু যোৱাবাৰ এটা কণ্ট্ৰভাৰ্চি হৈছিল যে কিছুমান ৰিজাল্ট দিম নিদিম এনেকুৱা ফুকুজা সোমাই আছিল। কিন্তু এইবাৰ ছেবাই এইটো ভাল কাম কৰিছে যে যোৱাকালি ঘোষণা কৰিছে আজি মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। আজি তেওঁলোকে ঘোষণা কৰি দিছে। গতিকে যাৰ ফলত নেকি ছাত্ৰ ছাত্ৰীসকল ফুকুজাত সোমাই থকা নাই বা অভিভাৱকসকল ফুকুজাত সোমাই থকা নাই। গতিকে আজি এই ভিডিঅ'টিৰ ওপৰত বা এই বিষয়বস্তুখিনিৰ ওপৰত আপোনাৰ কি ক'বলগীয়া তলৰ কমেণ্ট বক্সত এজন ভিউৱাৰ হিচাপে হওক, এজন অভিভাৱক হিচাপে হওক বা এজন ছাত্ৰ হিচাপে হওক কমেণ্ট বক্সত দাঙি ধৰিব। ধন্যবাদ। জয় অসম।